নমস্কাৰ টেক নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দিব লৈছো এই মুহূৰ্তত প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ। ভোটাৰ তালিকাৰ পৰা নাম কটা যাব এতিয়া উচ্ছেদিতৰ। উচ্ছেদ চলোৱা অঞ্চলত ভোটাৰ তালিকাত নাম নাথাকিব উচ্ছেদিতৰ। এটা উচ্ছেদৰ পিছত উপায়ুক্তই কৰ্তন কৰিব ভোটাৰ তালিকাৰ পৰা নাম। সংবাদ মেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। ভোটাৰ তালিকাৰ পৰা নাম কটা যাব এতিয়া উচ্ছেদিতৰ। উচ্ছেদ চলোৱা অঞ্চলৰ ভোটাৰ তালিকাত নাম নাথাকিব এতিয়া উচ্ছেদিতৰ। উচ্ছেদিতৰ নাম কৰ্তন কৰা হ'ব সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা। এজন নাগৰিকৰ দুটা সমষ্টিত নাম থাকিব নোৱাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উচ্ছেদৰ পিছত এতিয়া উপায়ুক্তই কৰ্তন কৰিব ভোটাৰ তালিকাৰ পৰা নাম। ভাৰতীয় নাগৰিক হ'লে তেওঁলোকৰ স্থায়ী ভোটাৰ তালিকাত নাম থাকিব লাগিব। সংবাদ মেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। ভোটাৰ তালিকাৰ পৰা এতিয়া নাম কটা যাব উচ্ছেদিতৰ। আৰু দিব লৈছো পৰৱৰ্তী খবৰ। কোনো কাৰণতে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব নোৱাৰিব উচ্ছেদিতই। বলাকীবাৰৰ চিৰাকুটাত উপস্থিত হৈ এই দাবী কৰে আমছুৱে। মৌলিক অধিকাৰ খৰ্ব কৰি চৰকাৰে চলাইছে এতিয়া উচ্ছেদ অভিযান। দিব লৈছে এটা ব্ৰেকিং নিউজ। এইসকল লোকৰ ঘৰতহে ভাঙি দিয়া হৈছে, কিন্তু এওঁলোক এই অঞ্চলৰ স্থায়ী বাসিন্দা। এতিয়া ইয়াত বসবাস কৰি আছে। তেওঁলোকে ভাড়া ঘৰত থাকিলেও ভোটাধিকাৰ অধিকাৰ আছে। উচ্ছেদিত লোকৰ মৌলিক অধিকাৰ খৰ্ব কৰি চৰকাৰে উচ্ছেদ অভিযান চলাইছে। এটা উচ্ছেদিতৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব বুলি মেছেজ আহিছে। আম্বানীক মাতি দিবৰ বাবেই খহনীয়াগ্ৰস্ত এইসকল লোকক চৰকাৰে উচ্ছেদ কৰিছে। এই উচ্ছেদ সম্পূৰ্ণ অমানৱীয় আৰু অবৈধ উচ্ছেদ। দশক ধৰি লোকসকল এই অঞ্চলত বসবাস কৰি আছে। কোনো ধৰণৰ সংস্থাপন নিদিয়াকৈ সম্পূৰ্ণ অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে এইসকল লোকক। এটা মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰি চৰকাৰে এই উচ্ছেদ চলাইছে বুলি মন্তব্য কৰে এ বি আমছুৱে। এই উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে এতিয়া এ বি আমছুৱে। এই উচ্ছেদিত লোকসকলৰ মাটি পোৱা যোগ্য। আৰু দিব লৈছো পৰৱৰ্তী খবৰ। জনপ্ৰিয় চিকিৎসক ডক্টৰ সুৰজিৎ গিৰিক চূড়ান্ত অপমান কৰাৰ অভিযোগ ACS বিষয়াৰ বিৰুদ্ধে। শীঘ্ৰেই দণ্ডাধীশ বিষয়াৰ ক্ষমা খোজাৰ দাবী এতিয়া দল সংগঠনৰ। দিব লৈছে এটা ব্ৰেকিং নিউজ। জনপ্ৰিয় চিকিৎসক ডক্টৰ সুৰজিৎ গিৰিক চূড়ান্ত অপমান ACS বিষয়াৰ। শিৱসাগৰৰ দণ্ডাধীশৰ বিৰুদ্ধে চিকিৎসকগৰাকীক অপমান কৰাৰ অভিযোগ। এটা চিকিৎসকগৰাকীক চৰম অপমান আৰু অভব্য আচৰণ কৰাৰো অভিযোগ। চিকিৎসক গিৰিক কৰা অপমানৰ বিৰুদ্ধে শীঘ্ৰেই দণ্ডাধীশে ক্ষমা খোজাৰ দাবী এতিয়া দল সংগঠনৰ। কৰ্তব্যৰ পৰা অব্যাহতি বিচাৰি চিকিৎসকগিৰিয়ে পত্ৰ প্ৰেৰণ কৰিছে এতিয়া NHM-লৈ। ঘটনাৰ সৈতে জড়িত দণ্ডাধীশৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী এতিয়া দল সংগঠনৰ। আৰু দিব লৈছো পৰৱৰ্তী খবৰ। নিষিদ্ধ মাংসৰ বিৰুদ্ধে ওলাই আহিল এতিয়া মুছলমান ৰাইজ। আবেদন আলী খাঁ, মুবাৰ আলী খাঁ শ্বেখ লগতে কাছেম আলী, জহিৰুল খাঁ, ফৰিদুল খাঁৰ বিৰুদ্ধে গোচৰ ৰুজু এতিয়া মুছলমান ৰাইজৰ। প্ৰশাসনৰ নিয়ম অমান্য কৰি চলাই গৈছিল নিষিদ্ধ মাংসৰ ব্যৱসায়। দিব লৈছো এটা ব্ৰেকিং নিউজ। নিষিদ্ধ মাংসৰ বিৰুদ্ধে ওলাই আহিল এতিয়া মুছলমান ৰাইজ। আবেদন আলী খাঁ, মুবাৰ আলী শ্বেখ, কাছেম আলী লগতে জহিৰুল খাঁ, ফৰিদুল খাঁৰ বিৰুদ্ধে গোচৰ ৰুজু এতিয়া মুছলমান ৰাইজৰ। প্ৰশাসনৰ নিয়ম অমান্য কৰি চলাই গৈছিল নিষিদ্ধ মাংসৰ ব্যৱসায়। আটাইকেইজনক শাস্তি প্ৰদানৰ দাবীৰে এতিয়া ৰাজপথত প্ৰতিবাদ কৰে মুছলমান ৰাইজে। সকলো আইনী বিৰোধী লোকক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনায় মুছলমান ৰাইজে। এনেদৰেই এতিয়া নিষিদ্ধ মাংসৰ বিৰুদ্ধে ওলাই আহিছে মুছলমান সমাজ। আৰু দিব লৈছো পৰৱৰ্তী খবৰ। অসমত উপস্থিত হৈ ৰাহুল গান্ধীয়ে ক'লে লিখি ৰাখক হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই জেললৈ পঠোৱাৰ হ'ব। কংগ্ৰেছৰ ৰুদ্ৰদ্বাৰ বৈঠকত ৰাহুল গান্ধীৰ মন্তব্য। ৰাহুল গান্ধীক শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া। আপুনি অসমৰ আতিথ্য উপভোগ কৰক। আপুনি নিজেই জামিনত আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। দিব লৈছে এটা ব্ৰেকিং নিউজ। অসমত উপস্থিত হৈ ৰাহুল গান্ধীয়ে কৰিলে ডাঙৰ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠাম বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
অসমৰ আতিথ্য উপভোগ কৰক ৰাহুল গান্ধীয়ে। এই কথাটো কম বুলি যদি তেওঁলোকে অসমলৈ আহিছে তেন্তে এয়া দুৰ্ভাগ্য। ৰাহুল গান্ধীয়ে পাহৰি গ'ল যে তেওঁ নিজেই জামিনত আছে। এটা ৰাহুল গান্ধীলৈ শুভকামনা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট। অসমত উপস্থিত হৈয়ে ৰাহুল গান্ধীয়ে কৰিলে এই ডাঙৰ মন্তব্য। দিব লৈছোঁ পৰৱৰ্তী খবৰ। অসমৰ বীৰ জোৱান পানেশ্বৰ কোচক চেলুট জনাই দেশৰ বাবে অসমৰ সন্তানৰ সৰ্বোচ্চ ত্যাগ। দেশৰ হকে চলা অভিযানত শ্বহীদ বীৰ জোৱান পানেশ্বৰ কোচৰ ঘৰ কোকৰাঝাৰ মাগুৰমাৰী গাঁৱত। বৰ্তমান অঞ্চলজুৰি এতিয়া শোকৰ ছাঁ। অসমৰ বীৰ জোৱান পানেশ্বৰ কোচক চেলুট জনাই নক্সালবাদীৰ বিৰুদ্ধে চলা অভিযানত শ্বহীদ হয় বীৰ জোৱান পানেশ্বৰ কোচ। পানেশ্বৰ কোচৰ ঘৰ কোকৰাঝাৰৰ মাগুৰমাৰী গাঁৱত। CRPFৰ 209 কব্ৰা বাহিনীত আছিল অসমৰ সুযোগ্য সন্তানগৰাকী। এটা পানেশ্বৰ কোচৰ আত্মবলিদান দেশবাসীয়ে সদায় মনত ৰাখিব। CRPF আৰু নক্সালবাদীৰ সংঘৰ্ষত 2টা নক্সালবাদী নিহত হয়। এটা CRPFৰ সঞ্চালক GP সিঙে টুইটযোগে কৰিলে শোক প্ৰকাশ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। চৰকাৰলৈ আমচুৱে বান্ধি দিলে 10টা চৰ্ত। উচ্ছেদৰ নামত সংখ্যালঘুক টাৰ্গেট কৰা কাৰ্য মানি নলয় এতিয়া আমচুৱে। যদি আমচুৰ এই চৰ্ত মানি নলয় তেন্তে বন্ধ কৰিব দিয়া হ'ব ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এই ডাঙৰ মন্তব্য। চৰকাৰলৈ আমচুৱে বান্ধি দিলে এতিয়া 10টা চৰ্ত। অন্যথা বন্ধ কৰিব দিয়া হ'ব ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ। সংখ্যালঘুক নিৰ্মমভাৱে অত্যাচাৰ চলাই আছে। অমানৱীয় অসাংবিধানিক উচ্ছেদ বন্ধ কৰিব লাগে। গোৱালপাৰাৰ উচ্ছেদস্থলীত নাছিল এতিয়া বনাঞ্চলৰ ভূমি। সংখ্যালঘুক টাৰ্গেট কৰাৰ বাবেই কেবিনেটত বনাই লোৱা হ'ল বনাঞ্চল। মন্ত্ৰী অশোক সিংঘালে বহু চৰকাৰী মাটিত মানুহ বহুৱাইছে। তাত কিয় নচলে মুখ্যমন্ত্ৰীৰ বুলডোজাৰ? ৰাজ্যত গাজাৰ দৰে পৰিস্থিতি সৃষ্টি কৰিছে চৰকাৰে। আমাক কেতিয়া অধিকাৰ লাগিবই বুলি মন্তব্য কৰে। আমাক আমাৰ ভূমি লাগিবই। সৰ্বভাৰতীয় পৰ্যায়ৰ ৰাজ্য চৰকাৰে চলোৱা অত্যাচাৰ উত্থাপন কৰিব এতিয়া আমচুৱে। অন্যায়ভাৱে সংখ্যালঘুক পুছবেক কৰা হৈছে বুলিও মন্তব্য কৰে আমচুৱে। এটা মুখ্যমন্ত্ৰীয়ে যদি সাহস আছে 70 পিছত অহা সকলো হিন্দুক পঠাই দেখুৱাওক। আমি মনে মনে বহি নাথাকোঁ বুলি মন্তব্য কৰে আমচুৱে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মন্ত্ৰী অশোক সিংঘালে বহু চৰকাৰী মাটিত মানুহ বহুৱাইছে। তাত কিয় নচলে মুখ্যমন্ত্ৰীৰ বুলডোজাৰ? দিল্লীৰ পৰা ৰাজ্য চৰকাৰলৈ আমচুৰ প্ৰশ্ন। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। মন্ত্ৰী অশোক সিংঘালে বহু চৰকাৰী মাটিত মানুহ বহুৱাইছে। তাত কিয় নচলে এতিয়া মুখ্যমন্ত্ৰীৰ বুলডোজাৰ? দিল্লীৰ পৰা আমচুৰ এই ডাঙৰ প্ৰশ্ন। এই উচ্ছেদ বন্ধ কৰক বুলিও মন্তব্য কৰে আমচুৱে। বন্ধ কৰি দিয়া হ'ব ৰাজ্যৰ সকলো ৰেলপথ আৰু ঘাইপথ। চৰকাৰে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাইছে। যিসকলক উচ্ছেদ কৰা হৈছে সেইসকল খিলঞ্জীয়া লোক। এটা উচ্ছেদিতক ভূমি প্ৰদানৰ পৰিৱৰ্তে চৰকাৰে পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰিছে। উচ্ছেদৰ বিৰোধিতাৰে দিল্লীত আমচুৰ গৰ্জন। এটা দিল্লীত যন্তৰ মন্তৰ কপালে আমচুৱে।